হাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি জানেনে শ্বৰ্ট ভিডিঅ' ৰিলছবোৰে সৰু সৰু ল'ৰা ছোৱালীৰ মগজুত নিগেটিভ প্ৰভাৱ পেলায়। ইয়াৰ কাৰণ হ'ল যেতিয়া সৰু ল'ৰা ছোৱালী এটাই ৰিলছ চাই, শ্বৰ্ট ভিডিঅ'বোৰ চাই স্ক্ৰল ডাউন কৰি থাকে ছেকেণ্ডৰ মূৰে মূৰে, তেতিয়া তাৰ মগজুৰ পৰাই ডেপমিন নামৰ এটা কেমিকেল নিঃসৰিত হয়। এই ডেপমিন কেমিকেলৰ কাম হ'ল মগজুত শান্তি দিয়া। যেতিয়াই সেই 20 ছেকেণ্ড 30 ছেকেণ্ডৰ ভিডিঅ'বোৰ চাই মগজুত সি এটা শান্তি পায়, মোবাইল এডিকশ্যন হয়, পঢ়াত মন দিব নোৱাৰা হয়, তাৰ এটেনশ্যনটো উইক হৈ যায় আৰু তাৰ মেমৰি পাৱাৰটো কমি যায় আৰু তাৰ লাহে লাহে পাৰফৰ্মেঞ্চবোৰ বেয়া হৈ যায়। মষ্ট ইম্পৰ্টেণ্ট থিং হ'ল লেট নাইট যেতিয়া আমি মোবাইল চাই থাকোঁ, তেতিয়া মগজুৰ পৰা মেলাটনিন নামৰ নিঃসৰণটো কমি যায়, যাৰ কাৰণে আমাৰ যিটো টোপনিৰ ব্যাঘাত জন্মে। চ' দিছ ইজ মাই ৰিকুৱেষ্ট টু অল গাৰ্জেন, অল পিপল ডেট আপোনালোকে ল'ৰা ছোৱালীবোৰ মোবাইল এডিকশ্যন হোৱাৰ পৰা এতিয়াৰ পৰা কণ্ট্ৰল কৰক।